নমস্কাৰ শ্ৰদ্ধাৰ ছাৰ-বাইদেউসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিদ্যালয়ত কৰ্মৰত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ উপৰিও সৰ্বত্ৰ দিশৰ বিকাশৰ কাৰণে সদায় কষ্ট কৰি আছে। আৰু এটা অতি ভাল খবৰ বুলি ক'লেও ভুল নহ'ব যে বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ মান উন্নত হৈছে। যেতিয়া বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ ড্ৰপ আউটৰ যি হাৰ সেই হাৰ নিম্নগামী হ'ব, ট্ৰানজিশ্যন ৰেট আপ হ'ব, ৰিটেনশ্যন ৰেট ৰাইজিং হ'ব আৰু গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' GER যেতিয়া ইম্প্ৰুভড হ'ব তেতিয়া নিশ্চয়কৈ বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ মান উন্নত হৈছে বুলি ক'ব পাৰি। আৰু এই সম্পৰ্কতে আমাৰ ৰাজ্যখনৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল আৰু তেখেতে সেই কথাখিনি ইউডাইছ প্লাছ ৰিপৰ্ট 2024-25 আলমত তেখেতে সেই সামাজিক মাধ্যমত পোষ্টটো দিছিল। সেই সম্পৰ্কে অকণমান চাবলৈ চেষ্টা কৰোঁ। তেখেতে ইয়াত উল্লেখ কৰিছে দেখিছে ইউডাইছ প্লাছ ৰিপৰ্ট 2024-25 বাই মিনিষ্ট্ৰী অফ এডুকেশ্যন ইজ আউট। আছাম মেক্স বিগ ষ্ট্ৰাইডছ, ড্ৰপ আউট ডাউন, ট্ৰানজিশ্যন আপ, ৰিটেনশ্যন ৰাইজিং, GER ইম্প্ৰুভড। তাৰপিছত এই অংশখিনিত ড্ৰপ আউট ৰেট ৰিডিউচড বুলি কৈছে। আগতে LPৰ কাৰণে ড্ৰপ আউটৰ ৰেট আছিল 6.2 আৰু বৰ্তমান হ'লগৈ 3.8%। UPৰ কাৰণে পূৰ্বতে আছিল 8.2% আৰু বৰ্তমান হ'ল 5%। আৰু ছেকেণ্ডেৰীৰ কাৰণে পূৰ্বতে আছিল 25.1% আৰু এতিয়া বৰ্তমান হ'লগৈ 17.5%। অৰ্থাৎ ড্ৰপ আউটৰ ৰেট ৰিডিউচড হ'ল, অৰ্থাৎ কমিলে। তাৰ পাছতে ট্ৰানজিশ্যন ৰেট ইম্প্ৰুভড বুলি কৈছে। আগতে LPৰ পৰা UPলৈ যেতিয়া পাছ কৰিছিলে ল'ৰা ছোৱালী 85%, কিন্তু 2024-25 ৰিপৰ্ট অনুসৰি কোৱা হৈছে 90.3%। UPৰ পৰা ছেকেণ্ডেৰীলৈকে পূৰ্বতে আছিলে 82.6% আৰু বৰ্তমান অৰ্থাৎ 24-25 বৰ্ষৰ ইউডাইছৰ ৰিপৰ্ট যিটো মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ তৰফৰ পৰা ওলাইছে তাত পাৰ্চেণ্টেজ দেখাইছে 87.3। আগতে 82, এতিয়া 87। তাৰপাছত ছেকেণ্ডেৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে পূৰ্বতে আছিলে 52.5% আৰু বৰ্তমান দেখাইছে 61.4%। তাৰপিছত যদি চোৱা হ'ব এই অংশখিনিত ৰিটেনশ্যন ৰেট ইনক্ৰিজড। LP 1 to 5 77.1% আছিল আগতে, বৰ্তমান হ'লগৈ 78.9%। এলিমেণ্টেৰী 1 to 8 পূৰ্বতে আছিল 65% আৰু বাঢ়ি গৈ বৰ্তমান হ'ল 69.1%। ছেকেণ্ডেৰী 1 to 10 পূৰ্বতে আছিল 46.3% আৰু বৰ্তমান বাঢ়ি গৈ হ'লগৈ 51.1%। হায়াৰ ছেকেণ্ডেৰী 1 to 12 আগতে আছিল 24.4% আৰু এইটো ইনক্ৰিজ হৈ 28.1%। পাছতে GER অৰ্থাৎ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' যদি কোৱা হ'ব, ছেকেণ্ডেৰীত পূৰ্বতে আছিলে 76.7% আৰু এইটো ইনক্ৰিজ হৈ 79.6% হ'ল। আৰু হায়াৰ ছেকেণ্ডেৰী পূৰ্বতে আছিল 37.6% আৰু এইটো ইনক্ৰিজ হৈ 43.5%। অৰ্থাৎ যদি কোৱা হ'ব 2024-25 মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ইউডাইছ প্লাছৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্ট অনুসৰি আমাৰ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ যিটো মান সেই মান উন্নত হৈছে, কাৰণ ড্ৰপ আউট ৰেট ৰিডিউচ হৈছে, ট্ৰানজিশ্যন ৰেট ইম্প্ৰুভড হৈছে, ৰিটেনশ্যন ৰেট ইনক্ৰিজড হৈছে আৰু GER যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' সেই গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' বৃদ্ধি হৈছে। আৰু এই গোটেই কথাখিনি আচলতে আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত দিয়া সেই ৰিপৰ্টটোৰ আলমত আপোনালোকৰ জ্ঞাতাৰ্থে ক'বলৈ প্ৰয়াস কৰিলোঁ। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণেহে ক'বলৈ প্ৰয়াস কৰিলোঁ। আৰু যিহেতু আমাৰ সকলো শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে এই বিষয়টো জনাৰ প্ৰয়োজন আছে, সেই উদ্দেশ্য আগত ৰাখি যদি সম্ভৱ হয় আপোনালোকে আগলৈকে কথাখিনি শ্বেয়াৰ কৰিব। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।